নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী সামগুৰিত পুনৰ ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা নিখা সামগুৰিৰ গেৰুৱাত কংগ্ৰেছৰ তিনিটা কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নি সংযোগ অঞ্চলটোত বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছৰ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰইলাৰ দোকান আনোৱাৰ হুছেইন নামৰ এজন লোকৰ ঘৰত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে মুছাদিক ইকবালৰ ব্ৰইলাৰৰ দোকানত অগ্নি সংযোগ কৰাৰ অভিযোগ বিজেপি সমৰ্থকৰ বিৰুদ্ধে ঘটনাস্থলীত খাটৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ব্যাপক ৰূপত বৃদ্ধি পাইছে সামগুৰিত নিৰ্বাচনী হিংসা এটাৰ পিছত আনটো নিৰ্বাচনী হিংসাই উত্তেজনা সৃষ্টি কৰিছে সামগুৰিত পুনৰ সংঘটিত হ'ল ভয়ংকৰ নিৰ্বাচনী হিংসাৰ ঘটনা নিখা সামগুৰিৰ গেৰুৱাত কংগ্ৰেছৰ তিনিটাকৈ কাৰ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ অঞ্চলটোত বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছৰ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন ব্ৰইলাৰ দোকান আনোৱাৰ হুছেইন নামৰ এজন লোকৰ ঘৰত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে মুছাদিক ইকবাল নামৰ লোকজনৰ ব্ৰইলাৰৰ দোকানত অগ্নিসংযোগ কৰাৰ অভিযোগ বিজেপি সমৰ্থকৰ বিৰুদ্ধে ঘটনাস্থলীত খাটৱাল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত দিনত লগাইছো ৰাতি সিহঁতে সব প্লেট খুলি পেলাই দিছে জোৱানিকা কাৰ্যালয় জ্বলাইছে নেকি জোৱানিকা কাৰ্যালয় জ্বলাইছে কেইটা কাৰ্যালয় জ্বলালে ইয়াৰ তিনটা মানে এটা কাৰ্যালয়ৰ পৰা নি আৰু এটা ঘৰত থৈ জুই লগাই দিছে এই দোকান এইটো ব্ৰইলাৰ দোকান আছিল এই দোকানত থৈ জুই লগাই দিছে দোকানত কি কাৰ্যালয় আছিল না কাৰ্যালয় নাছিল কাৰ্যালয় এই আমাৰ ঘৰত আছিল ঘৰৰ পৰা ইয়াতো লগাইছে আমাৰ সন্মুখতো লগাইছে জুই আৰু এই কাৰ্যালয় দোকানটোত নি জ্বলাইছে তিনি জায়গাত কৰিছে চিপাঝাৰৰ কটাহী ধূপৰ তলত নিৰ্বাচনী হিংসা বিজেপি সমৰ্থকক মাৰপিট কংগ্ৰেছ সমৰ্থকৰ তপেশ্বৰ ডেকা আৰু নাৰায়ণ ডেকা নামৰ লোক দুজনক কংগ্ৰেছ সমৰ্থক ৰাজীৱ ডেকা আৰু ধনমণি ডেকাই প্ৰহাৰ কৰাৰ অভিযোগ ধূপৰতল শিৱ মন্দিৰত কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈছিল শিৱ মন্দিৰলৈ যোৱা বিজেপি সমৰ্থক তপেশ্বৰ ডেকাক প্ৰথমে মাৰপিট কৰে আৰু বাধা দিয়াত নাৰায়ণ ডেকাকো প্ৰহাৰ কৰে এই ঘটনাই উত্তপ্ত কৰি ৰাখিছে চিপাঝাৰৰ ৰাজনৈতিক পৰিৱেশ ধন ডেকা বুলি কোৱা ল'ৰা এটা বাইক এখন লৈ আহি বাইকৰ পৰা নামছি আৰু ঢাপ ঢুপ মাৰছি তাৰপৰা ৰাজীও মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহি মোক তাৰমানে অলপ পহা কৰিছে আৰু দাঁত দুটা মোৰ হলকি গৈছে আৰু বুকত 2 গুৰি মাৰছি এতিয়া বুকখন মই উঘালি অলপ দুখ পাওঁ কিন্তু কষ্ট মাথাটো দলৰ সৈতে মানে মই এতিয়া বৰ্তমান দলৰ সৈতে জড়িত নাই হ'লেও মই বিজেপিৰে চাবুদাৰ মই বিজেপি দলৰ লগতে আছো আমি বহুত সহায় সুবিধা পাইছো আমি গৰীব মানুহ সদায় হাজিৰা ঠিকা কৰি খোৱা মানুহ মন্দিৰত গৈছে যাৱাৰ পিছত মানে বিনন্দ শইকীয়াৰ গুণ্ডা বাহিনীয়ে তেওঁক আগুৰি মানে প্ৰায় 5-6 জনীয়া এটা দুৰ্বৃত্তৰ দলে তেখেতক উপৰ্যপৰি মাৰছি মানে বহুত মাৰছি আৰু তেখেতৰ মানে দাঁত পাত ভাঙি দিছি আৰু বুকত আঘাত পাইছি মুখেদি তেজ গৈছি যোৱাৰ পিছত আমি কেইজনমান মানে ব্যক্তিয়ে আমি লগে লগে 108 মাতিলো মাতাৰ পিছত আমি তেখেতক বৰিছক হস্পিটেল ভৰ্তি কৰিছো এতিয়া বৰ্তমান অৱস্থাত বৰিছক হস্পিটেলৰ পৰা তেখেতক ৰেফাৰ দিছে আচলতে চিপাঝাৰ হস্পিটেললৈ ৰেফাৰ দিছে আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি চিপাঝাৰৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি ৰাখিছে এনেধৰণৰ মাৰপিটৰ ঘটনাই বাহুবল প্ৰদৰ্শন কৰি এটাৰ পিছত আনটো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ এই তথ্য পোহৰলৈ আহিছে আৰু যি নেকি ধনমণি ডেকা আৰু ৰাজীৱ ডেকা কংগ্ৰেছৰ দুই সমৰ্থকে বিজেপিৰ দুই সমৰ্থক তপেশ্বৰ ডেকা আৰু নাৰায়ণ ডেকাক মাৰপিট কৰাৰ এই ঘটনাক লৈ উত্তেজনা অব্যাহত আছে বৰ্তমান অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিশ্চয়কৈ যিমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে আচলতে নিৰ্বাচনী হিংসা বৃদ্ধি পাইছে বিশেষকৈ চিপাঝাৰ সমষ্টিত এই নিৰ্বাচনী হিংসা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিছুদিন আগতেও এনে অনুৰূপ ঘটনা সংঘটিত হৈছিল নিৰ্বাচনী হিংসা সংঘটিত হৈছিল আৰু শেহতীয়াকৈ যোৱা নিশা আচলতে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছিল বিনন্দ কুমাৰ শইকীয়াৰ সমৰ্থক লগত লৈ আৰু তেনে সময়তে এই দেখিবলৈ পোৱা গ'ল যে স্থানীয় লোকে যেতিয়া প্ৰশ্ন কৰিলে যে আমি এই সভাখন অনুষ্ঠিত হোৱাৰ কথা কিয় অৱগত নহয় এই ধৰণৰ কথা যেতিয়া উল্লেখ কৰিলে আৰু তেতিয়াই আচলতে দেখিবলৈ পোৱা গ'ল যে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হ'ল যে মাৰপিটৰ ঘটনা সংঘটিত হ'ল বৰ্তমান শেহতীয়া পৰিস্থিতি বুলি ক'বলৈ গ'লে এই বিষয়ে ইতিমধ্যে যি বিজেপি ফালৰ পৰা যেহেতু বিজেপি
কাৰ্যকৰ্তা বুলি ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকৰ ফালৰ পৰা এই চিপাঝাৰ থানাত এজাহাৰ দিয়া হ'ব বুলি কোৱা হৈছে বৰ্তমান যিজন লোকক আক্ৰমণ কৰিছে তেওঁ সুস্থ অৱস্থাত আছে ঘৰলৈকে যাব দিয়া হৈছে কিন্তু এই যি নিৰ্বাচনী হিংসা এই নিৰ্বাচনী হিংসাই কিন্তু চিপাঝাৰ অঞ্চলত এক তীব্ৰ উত্তেজনা গোচৰ কিবা ৰুজু কৰা হৈছে নৱজ্যোতি এতিয়ালৈকে যদিও গোচৰ ৰুজু কৰা হোৱা নাই কিন্তু গোচৰ ৰুজু কৰা হ'ব বুলি বিজেপিৰ ফালৰ পৰা অৱগত কৰিছে ধন্যবাদ নিৰ্বাচন হিংসাৰ আন এক চাঞ্চল্যকৰ ঘটনা নিৰ্বাচনী প্ৰচাৰৰ মাজতে চৰাইদেউত ঘটন জয় ভাৰত পাৰ্টিৰ সমৰ্থকৰ আক্ৰমণত নিহত হ'ল বিজেপি কৰ্মী লাঠিৰে মৰিয়াই হত্যা বিজেপি কৰ্মী খুটকন বৰাক জয় ভাৰত পাৰ্টিৰ সমৰ্থক তিলেশ্বৰ মুৰ্মুৰ বিৰুদ্ধে হত্যাৰ অভিযুক্ত তিলেশ্বৰ মুৰ্মুক আটক বৰহাট আৰক্ষীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজত এই অঘটন নিৰ্বাচনী হিংসাই চূড়ান্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে জয় ভাৰত পাৰ্টিৰ সমৰ্থকৰ আক্ৰমণত নিহত হ'ল এজন বিজেপি কৰ্মী লাঠিৰে মৰিয়াই হত্যা বিজেপি কৰ্মী খুটকন বৰাক জয় ভাৰত পাৰ্টিৰ সমৰ্থক এইজন তিলেশ্বৰ মুৰ্মুৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে অভিযুক্ত তিলেশ্বৰ মুৰ্মুক আটক বৰহাট আৰক্ষীৰ চৰাইদেউৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হানসিং কোঁৱৰৰ সৈতে সংযুক্ত হৈছোঁ হানসিং এক ভয়ংকৰ নিৰ্বাচনী হিংসা য'ত বিজেপি কৰ্মীৰ মৃত্যুমুখত পৰিল এই আক্ৰমণৰ ঘটনাত শেহতীয়া কি তথ্য লাভ কৰা হৈছে হয় জয়ন্ত ক'ব লাগিব যে যোৱা নিশা যি ঘটনা সংঘটিত হৈছে আচলতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ পত্ৰিকা বিলাই থকা অৱস্থাতে খুটকন বৰা ব্যক্তিজনক তিলেশ্বৰ মুৰ্মুৰ নামৰ ব্যক্তিজনে মৰিয়াই হত্যা কৰে আৰু শেহতীয়াকৈ পোৱা তথ্য অনুসৰি তিলেশ্বৰ মুৰ্মুৰ নামৰ যিজন ব্যক্তিয়ে খুটকন বৰাক মৰিয়াই হত্যা কৰিলে তেখেত ঝাৰখণ্ড মুক্তি মৰ্চা জয় ভাৰত যি দল আছে সেই দলৰ সমৰ্থক বুলি জানিব পৰা গৈছে আৰু বৰহাট বাগিচাৰ কাষৰ আচলতে যি সুন্দৰ নামৰ ঠাইডোখৰত আচলতে ঘটনাটো সংঘটিত হৈছে উত্তৰ সুন্দৰত আৰু বৰহাট আৰক্ষীয়ে ইতিমধ্যেই পলায়ন কৰা হত্যাকাৰী যি তিলেশ্বৰ মুৰ্মুক তেখেতক আটক কৰিছে কৰায়ত্ব কৰিছে আৰু সোধপোছ অব্যাহত ৰাখিছে কিন্তু ক'ব লাগিব যে নিৰ্বাচনৰ মাজতে আচলতে এনেধৰণৰ হত্যাকাণ্ডে চাঞ্চল্য বিৰাজ কৰিছে যিহেতু আজি চৰাইদেউ জিলাৰ 93 নং এই সমষ্টিলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব তাৰ পূৰ্বে এনেধৰণৰ ঘটনাই আচলতে স্বাভাৱিকতেই ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰ দলৰ যিসমূহ সমৰ্থক আছে নেতা কৰ্মী আছে তেওঁলোকক ব্যৰ্থিত কৰিছে আৰু নিৰ্বাচনমুখী এনেধৰণৰ অৱস্থাত নতুনকৈ আচলতে বাগিচা অঞ্চলত শিপাবলৈ আৰম্ভ কৰা ঝাৰখণ্ড মুক্তি মৰ্চা জয় ভাৰত দলৰ সমৰ্থকে এনেকুৱা হত্যাকাণ্ড সংঘটিত কৰাক লৈ স্বাভাৱিকতেই ভাৰতীয় জনতা পাৰ্টি আৰু তেখেতসকলৰ মিত্ৰ দলৰ যিসমূহ কাৰ্যকৰ্তা আছে তেখেতসকলক ক্ষোভিত কৰি তুলিছে জয়ন্ত এই মুহূৰ্তত অভিযুক্তৰ বিৰুদ্ধে আৰু কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ নিশাৰ ভাগতে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক হয় জয়ন্ত এটা কথা ক'ব লাগিব স্বাভাৱিকতে হত্যাকাণ্ডৰ লগত জড়িত হলে আচলতে আইনে যি ব্যৱস্থা লয় সেই ব্যৱস্থা আচলতে গ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক আৰক্ষীয়ে জানিবলৈ দিছে আৰু কিহৰ বাবে হত্যাকাণ্ডটো সংঘটিত হ'ল শেহতীয়াকৈ জানিব পৰা মতে তেওঁলোকৰ মাজত সৃষ্টি হোৱা নিৰ্বাচন কেন্দ্ৰিক বাক বিতণ্ডৰ বাবে আচলতে মতা নৈক্যৰ বাবে আচলতে সংঘটিত হ'ল বুলি জানিব পৰা গৈছে কিন্তু আৰক্ষীয়ে আৰু এটা সূক্ষ্মভাৱে যি তদন্ত আছে অব্যাহত ৰাখিছে আৰু সম্পূৰ্ণ বিহিত ব্যৱস্থা যি ধৰণে গ্ৰহণ কৰা হয় এজন হত্যাকাৰীৰ বিৰুদ্ধে সেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে আমাক জানিবলৈ দিছে আৰু পৰৱৰ্তী পৰ্যায়ত আচলতে কি ধৰণৰ পৰ্যায়ত গৈ আচলতে এই ঘটনা সংঘটিত হ'ল তাৰো আচলতে সূক্ষ্মভাৱে তদন্ত কৰিব বুলি আমাক জানিবলৈ দিছে ধন্যবাদ জনাইছো আপোনাক আৰু ইফালে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নজৰক লৈ লাহৰীঘাটত পুনৰ উত্তপ্ত পৰিস্থিতি কংগ্ৰেছ সমৰ্থকে বিৰোধিতা কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীজনক আসিফ নজৰ গো বেক ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অনাহুত পৰিস্থিতিৰ সন্মুখীন নজৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি এজন হাৰিকন কংগ্ৰেছ প্ৰচাৰ চলাই আছে যে এইবাৰ হাৰিকন কংগ্ৰেছ গো বেক হাৰিকন কংগ্ৰেছ গো বেক আমি আসল কংগ্ৰেছ কিন্তু আসিফ বিৰোধী আমি কংগ্ৰেছ কিন্তু আসিফ বিৰোধী এইবাৰ হাৰিকন কংগ্ৰেছ বিদায় ল'ব লাগে এবাৰ হাৰিকন কংগ্ৰেছ বিদায় ল'ব লাগে মানে বিদায় কিফালে গৈ আছিল নেকি গৈ আছে কংগ্ৰেছৰ এমএলএ হৈ এজন হাৰিকনক সাপোৰ্ট কৰি তেখেতক জয়ী কৰাইছে তাৰ লাজ লাগিব লাগে যে কংগ্ৰেছ
থাকি এজন নিৰ্দলীয় পাৰ্টি জিকাই এতিয়া যে কংগ্ৰেছৰ প্ৰচাৰ চলাই আছে তাৰ লাজ থাকিব লাগে নিৰাজ বিধায়ক অকৰ্ম বিধায়ক গো বেক কংগ্ৰেছ গো বেক ইউডিএফ জিন্দাবাদ আজি 4 সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা মাহমৰা বিধানসভা সমষ্টিত প্ৰথমখন জনসভা বিজেপি প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ হৈ চলাব প্ৰচাৰ সোণাৰী সমষ্টিতো মুখ্যমন্ত্ৰীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ সোণাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ মুখ্যমন্ত্ৰীৰ তৃতীয়খন জনসভা হ'ব নাজিৰা সমষ্টিত ময়ূৰ বৰগোহাঁই হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে মৰিয়নি সমষ্টিত আজিৰ অন্তিমখন জনসভা মুখ্যমন্ত্ৰীৰ ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা আৰু বহু চৰ্চিত যোৰহাট সমষ্টিত আজি মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ 5 বজাত মুখ্যমন্ত্ৰীয়ে বাহিৰ কৰিব বিশাল ৰোড শ্ব' আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি খানাপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো ভাস্কৰ কিমান সময়ত মুখ্যমন্ত্ৰীগৰাকী আজি উৰা মাৰিব উজনি অসম অভিমুখে 4খনকৈ প্ৰচাৰ সভা লগতে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয়কৈ জয়ন্ত মাজত মাত্ৰ 3টা দিনৰ তাৰপিছতে যেহেতু প্ৰচাৰৰ অন্ত পৰিব প্ৰচাৰ 7 তাৰিখলৈকে যেহেতু প্ৰচাৰ তেওঁলোকে নিৰ্বাচনী সভাসমূহ ইতিমধ্যে আৰম্ভ কৰিব পাৰিব আৰু তাত ইতিমধ্যে কৈছোঁ যে এই মাত্ৰ 3 দিন আছে এই 3 দিনত যিমান পাৰে আচলতে প্ৰতিখন জিলাত বা প্ৰতিটো সমষ্টিত আচলতে প্ৰচাৰ সভাসমূহ ইতিমধ্যে অনুষ্ঠিত হৈছে আজিৰ দিনটো যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে 3খনকৈ জিলাত আচলতে যি তেওঁ প্ৰচাৰ অনুষ্ঠান সেই প্ৰচাৰ অনুষ্ঠান তেওঁ অব্যাহত ৰাখিব আৰু 10 বজাৰ লগে লগে মহানগৰীৰ আচলতে খানাপাৰাৰ এই যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ সেই পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে বিশেষ হেলিকপ্টাৰ উৰা মাৰিব মাহমৰা সমষ্টিৰ দিশে আৰু মাহমৰাতে প্ৰথমখন যিহেতু মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠান আছে বা প্ৰচাৰ সভা তাত আছে প্ৰচাৰ সভা তেওঁ শেষ কৰি আচলতে তাৰপিছতেই তেওঁ জনসভা সম্বোধন কৰিব আৰু সেই জনসভাৰ পিছত তেওঁ পোনে 12:15 সোণাৰী সমষ্টিত প্ৰচাৰ চলাব যেহেতু ইতিমধ্যে কৈছোঁ যে মাজত মাত্ৰ 3টা দিন এই 3টা দিনত বহুকেইটা সমষ্টি ইতিমধ্যে বাদ পৰি ৰৈছে তেওঁলোকৰ প্ৰচাৰৰ পৰা গতিকে এই 3টা দিনত যি মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে যিমান পাৰে প্ৰতিখন সমষ্টিত বা প্ৰতিটো সমষ্টিত প্ৰতিখন জিলাত তেওঁ যাবলৈ চেষ্টা কৰিছে ইতিমধ্যে কৈছোঁ যে এই যি আচলতে সোণাৰী সমষ্টি আছে সোণাৰী সমষ্টিত 12:15 তেওঁ প্ৰচাৰ যি সভা আছে সেই সভাত অংশগ্ৰহণ কৰিব বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব সমান্তৰালকৈ তেওঁ যি নাজিৰা সমষ্টি আছে নাজিৰা সমষ্টিত তেওঁ যি জনসভা সেই জনসভা সম্বোধন কৰিব সমান্তৰালকৈ আচলতে মৰিয়নি সমষ্টি ৰূপজ্যোতি কৰ্মীৰ যি আচলতে সমষ্টি মৰিয়নি সমষ্টিত তেওঁ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব যি মৰিয়নি সমষ্টিক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে বা সোণাৰী সমষ্টিক লৈ চৰ্চা আৰম্ভ হৈছে যোৰহাট সমষ্টিক লৈ চৰ্চা আৰম্ভ হৈছে গোটেইকেইটা সমষ্টিত আছিলে আজি মুখ্যমন্ত্ৰী বিশেষ যি হেলিকপ্টাৰ আচলতে তেওঁ সেইকেইটা সমষ্টিলৈ যাব আৰু তাত তেওঁ প্ৰচাৰ সভা অনুষ্ঠিত কৰিব সমান্তৰালকৈ মৰিয়নিত তেওঁ ৰোড শ্ব' অংশগ্ৰহণ কৰিব সমান্তৰালকৈ 4 বজাত আচলতে বিয়লি 4 বজাত যে যোৰহাট সমষ্টিত আচলতে ৰূপজ্যোতি যি আছে হিতেন্দ্ৰনাথ গোস্বামী আছে হিতেন্দ্ৰনাথ গোস্বামীৰ হৈ তেওঁ ইতিমধ্যে আমি খবৰ পাইছোঁ যে তেওঁ তাতে যি ৰোড শ্ব' আছে ৰোড শ্ব' তেওঁ আৰম্ভ কৰিব আৰু যোৰহাটৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ৰূপজ্যোতি যি এই হিতেন্দ্ৰনাথ গোস্বামী আৰু গৌৰৱ গগৈৰ যিখন যুঁজ সেই যুঁজখনত কোন জয়ী হ'ব তাক লৈ কিন্তু ইতিমধ্যে চৰ্চা চলিছে সমান্তৰালকৈ আচলতে এই যি আচলতে ৰোড শ্ব' প্ৰতিপন্ন কৰিব যে পৰৱৰ্তী সময়ত আজি কিমান কেইখন হেলিকপ্টাৰ সাজু হৈ আছে বা বতৰ কেনেকুৱা কালি দিনটো দেখিবলৈ পোৱা হৈছিল বতৰেও কিছু বিধি পথালি দিছে বা হেলিকপ্টাৰৰো কিছু বিসংগতি দেখিবলৈ পোৱা হৈছিল গতিকে আজিৰ দিনটোত শাসক বিৰোধীৰ কিমান কেইখন হেলিকপ্টাৰ সাজু হৈ আছে খানাপাৰাত নিশ্চয়কৈ আচলতে জয়ন্ত ইতিমধ্যে কৈছোঁ যে আজি মই প্ৰথমেই হেলিকপ্টাৰখন প্ৰথম যি মুখ্যমন্ত্ৰী বিশেষ হেলিকপ্টাৰ সেই হেলিকপ্টাৰখন দেখুওৱা বিচাৰি মাত্ৰতে প্ৰথমেই মুখ্যমন্ত্ৰী বিশেষ যি হেলিকপ্টাৰ সেই হেলিকপ্টাৰখন সাজু হৈ আছে আৰু তাৰপিছতেই বিভিন্ন আচলতে যিসমূহ কংগ্ৰেছৰ হাই প্ৰফাইল নেতা আছে বা বিজেপিৰ আচলতে বহুকেইজন ইতিমধ্যে ষ্টাৰ কেম্পেইনাৰ অসমলৈ আহিছে প্ৰতিজন ষ্টাৰ কেম্পেইনাৰ আচলতে তেওঁলোকে হেলিকপ্টাৰ ব্যৱহাৰ কৰিব বৰ্তমান সময়ত যদি কথা ক'বলৈ যাওঁ প্ৰায় 3খনকৈ হেলিকপ্টাৰ ইতিমধ্যে সাজু কৰি ৰখা হৈছে তেওঁলোকে সকলোবিলাক যি জৰুৰী কামসমূহ আছে কাম কাজসমূহ আছে সেই কাম কাজসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে মই বিশেষ এই হেলিকপ্টাৰখন দেখুৱাইছোঁ এইখন হেলিকপ্টাৰতে মুখ্যমন্ত্ৰীগৰাকী মাহমৰা সমষ্টিলৈ প্ৰথমে ৰাওনা হ'ব তাৰ পৰা নাজিৰা যি
নাজিৰা সমষ্টিলৈ যাব সময়তকৈ মৰিয়নি আৰু যোৰহাট সমষ্টিত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ জনসভাত অংশগ্ৰহণ কৰিব আন বহুকেইখন ইতিমধ্যে প্ৰায় 3খনকৈ হেলিকপ্টাৰ ইয়াত সাজু কৰি ৰখা হৈছে কংগ্ৰেছৰ বহু হাই প্ৰফাইল নেতা আছে তেওঁলোকে আচলতে ইয়াৰ পৰা উৰা মাৰিব বিভিন্ন ঠাই অভিমুখে বিভিন্ন সমষ্টি অভিমুখে উৰা মাৰিব আৰু তাতে তেওঁলোকে যি আচলতে কংগ্ৰেছ বা বিজেপিৰ হৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব জয়ন্ত ধন্যবাদ ভাস্কৰ ভোটগ্ৰহণলৈ মাজত মাথো 4টা দিন ৰাজ্যজুৰি ব্যাপক প্ৰচাৰ চলাইছে ষ্টাৰ কেম্পেইনাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ কাৰ্যসূচী আজি ৰামকৃষ্ণ নগৰ আৰু লক্ষীপুৰত জনসভা সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে দিনৰ 12:30 বজাত ৰামকৃষ্ণ নগৰত প্ৰথমখন জনসভা ৰামকৃষ্ণ নগৰত বিজয় মালাকাৰৰ হৈ জনসভাত অংশগ্ৰহণ কৰিব দিনৰ 2:30 বজাত লক্ষীপুৰত কৰিব বিজয় সংকল্প সভা কৌশিক ৰায়ৰ হৈ প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে নলবাৰী টিহু সমষ্টিৰ এনডিএ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ ৰেলী সমষ্টিটোৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ অন্তৰ্গত কান্ধবাৰী নাৰায়ণপুৰ সাপতকাটাকে ধৰি এই অঞ্চলটোত বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিশা ৰেলী কৰি প্ৰচাৰ চলায় লগতে ঠায়ে ঠায়ে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে প্ৰাৰ্থীগৰাকীয়ে ৰেলীলৈ সঁহাৰি জনাই সমৰ্থকসকলে ওলাই আহিল এয়া বিশাল ৰেলী টিহু সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী বৃহৎ সমদল বাহিৰ কৰি চমক দিলে ভোটাৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে নতুন হয় এই অঞ্চলবিলাক গতিকে আজি আমাৰ এই অঞ্চলটোত বৰক্ষেত্ৰৰ পৰা আহিলে এই অঞ্চলত আমি নিৰ্বাচনী প্ৰচাৰ চলালোঁ আৰু এই নিৰ্বাচনী প্ৰচাৰত ৰাইজে যথেষ্টখিনি সহযোগ কৰিছে আৰু উৎসাহ ৰাইজৰ বহুখিনি উৎসাহ দেখা গৈছে গতিকে ৰাইজক মই ধন্যবাদ দিছোঁ সকলো ৰাইজক যে তেওঁলোকে যে আজি এই ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে অৰ্থাৎ আমাৰ এনডিএৰ সপক্ষে সকলো ৰাইজে ওলাই আহিছে উন্নয়ন আমাৰ যিটো বিগত দিনত আমাৰ উন্নয়ন আৰু সুৰক্ষাৰ স্বাৰ্থ গতিকে তাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ এই অঞ্চলৰ ৰাইজক আৰু ৰাইজৰ যিটো উৎসাহ সেই উৎসাহটো দেখি যথেষ্টখিনি ভাল লাগিছে সকলোতে অত্যন্ত ভাল আৰু আমাৰ এই মণ্ডলটোত আমি যোৱাবাৰ এমপি ইলেকশ্যনত আমি এই মণ্ডলটোত আমি কম ভোট পাইছিলোঁ এমপি ইলেকশ্যনত আৰু এমপি ইলেকশ্যনত আমি কম ভোট পাইছিলোঁ আৰু আমাৰ পঞ্চায়ত ইলেকশ্যনত আমাৰ এই মণ্ডলটো আমি প্ৰায় 300 ভোট কম পাইছিলোঁ কিন্তু এইবাৰ এই মণ্ডলটোৱে লিড কৰিব আৰু বিজেপি লিডত থাকিব এইবাৰ মানক বিধানসভা সমষ্টিৰ নিমুৱাত হাগ্ৰামা মহিলাৰ বিশাল নিৰ্বাচনী সভা এনডিএ সমৰ্থিত প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ হাগ্ৰামা মহিলাৰ প্ৰচাৰ বিটিচিৰ অন্তৰ্গত 15টা বিধানসভা সমষ্টিতেই এনডিএৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য হাগ্ৰামা মহিলাৰ বিটিচিৰ 11টা সমষ্টিত বিপিএফ আৰু 4টা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি দাবী ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক কটাক্ষ হাগ্ৰামা মহিলাৰ বিটিচিৰ শান্তি আৰু উন্নয়নৰ বাবে বিপিএফক সমৰ্থন কৰিবলৈ ভোটাৰক আহ্বান বিজেপি বিধায়ক ফণীধৰ তালুকদাৰো উপস্থিত থাকে সভাত বিটিচি কি হ'ব বিটিচি ভাল 15টা সমষ্টিত 15টাই আমি দিম বিজেপি দলৰ পৰা 4জন প্ৰাৰ্থী আছে 4টা চিট আছে বিপিএফৰ পৰা 11টা আৰু মানাস হওক বাক্সা হওক বিজনী হওক মুঠতে যিমান 15টা সমষ্টি আছে আমি জিকিমে মানাসত কি হ'ব এইটো ভাল প্ৰশ্ন হয় আমি জিকি আছো বিটিচি এয়াৰপোৰ্ট হ'ব বিটিচি কেইটা এয়াৰপোৰ্ট লাগে আপোনাক এতিয়াতো 2টা ৰূপসী একটা মানাস আৰু লাগিব নাকি বিটিচি বিপিএলৰ কি অৱস্থা মই নকম ইহঁতে নিজে ক'ব প্ৰমোদ বড়োৰ কথা লৈ পেলাই আপুনি যদি কাম কৰে মৰি যাব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব এজন এআইইউডিএফৰ নেতা নিৰ্বাচনী প্ৰচাৰ সভাত আছাদুদ্দিন ওৱেইছিৰ এই মন্তব্য চেঙাত এআইইউডিএফৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ আশ্ৰাফুল জিকিলে মই দিল্লীলৈ গৈ পুঁজি আবণ্টন দিয়াম সংসদত বদৰুদ্দিন আজমলৰ অভাৱ অনুভৱ কৰাৰ কথা উল্লেখ কৰে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে अगर 29 कैंडिडेट एआईयूडीएफ के जीत जाएंगे
तो याद रखिए आसाम में ना हेमंत मुख्यमंत्री बनेगा, ना कांग्रेस का कोई मुख्यमंत्री बनेगा। मुख्यमंत्री बनेगा तो आपके दरमियान से इंशाअल्लाह ताला एक आदमी बनेगा। নিৰ্বাচনী বতৰত গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী। পাকিস্তানৰ মিডিয়াই গৌৰৱ গগৈক ক্লিন চিট দিয়া বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক লৈ পাকিস্তানৰ মিডিয়াত সদায় টক শ্ব' হোৱা বুলি মন্তব্য কৰে। গৌৰৱ গগৈৰ বাবে পাকিস্তানী মিডিয়াইও প্ৰচাৰ চলাই আছে। গৌৰৱ গগৈৰ পাকিস্তান সংযোগ কিমান শক্তিশালী এয়া তাৰেই প্ৰমাণ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। পাকিস্তানৰ মিডিয়াত অসমৰ নিৰ্বাচনক লৈ পূৰ্বে কেতিয়াও টক শ্ব' হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। भारतीय रियासत असम जहां पर इंतखाबात शेड्यूल्ड हैं, वहां के वजीर आला हिमता बिस्वा शर्मा को पूरी दुनिया जानती है कि वो किस तरह से मुसलमानों का मजाक उड़ाते हैं, तज़हीक करते हैं, उनको मियाँ मुसलमान कहकर मुखातिब करते हैं और अपने अवाम को ये कहते हैं, हिंदुओं को ये कहते हैं अपनी रियासत के अंदर इतना भेदभाव करने वाला शख्स जो है वो वजीर आला के मनसब के ऊपर फायज है, जो कि खुद अवाम को, हिंदुओं को कहता है कि मुसलमानों का माशी तौर पर बाइकआउट करो। उसी की रियासत के अंदर उनके ऑपोजिशन लीडर गौरव गगोई जो कि मेंबर ऑफ द पार्लियामेंट भी हैं और कांग्रेस से इनका ताल्लुक है, उनके खिलाफ सोशल मीडिया के ऊपर कैंपेन चलाई और खुद रियासत की हुकूमत ने, असम रियासत की हुकूमत ने उनके खिलाफ एक वीडियो अपलोड की जिसके अंदर ये कहा गया क्योंकि गौरव गगोई जो कि मेंबर ऑफ द पार्लियामेंट भी और उनकी जो वाइफ है वो एक एनजीओ चलाती, इंटरनेशनल एनजीओ के साथ मुंसलिक हैं और इस सियासी घराने से इनका ताल्लुक है। दरअसल ये पाकिस्तान के एजेंट्स हैं। अफसोस भारत के अंदर इंतखाबात भी पाकिस्तान का नाम लिए बगैर मुकम्मल नहीं होते। भारत के अंदर भारत के सियासतदानों को अगर एक दूसरे के कंडक्ट के ऊपर बात करनी होती तो पाकिस्तान से ताल्लुक जोड़ दिया जाता है। पाकिस्तान से ताल्लुक किस बुनियाद के ऊपर जोड़ा जा रहा है? दरअसल नई दिल्ली के अंदर जो पाकिस्तान का सफारत खाना एम्बेसी है वहां पर एक कुछ यंगस्टर्स का ग्रुप लेकर, यूथ का ग्रुप लेकर ये मेंबर ऑफ द पार्लियामेंट गौरव गगोई ने वहां पर विजिट किया था, कुछ तस्वीरें लेकर जो कि सोशल मीडिया के ऊपर ही मौजूद है। ऑब्वियसली वहां से सरकारी तस्वीरें और वीडियोस लेकर असम की रियासत के अंदर फैलाई गई, एक डिजिटल कैंपेन चलाई गई गौरव गगोई के खिलाफ कि ये दरअसल पाकिस्तान के एजेंट है। पाकिस्तान को भारत के अंदर अपने एजेंट ढूंढने की कोई जरूरत नहीं है। पाकिस्तान इज अ पीस प्रमोटर कंट्री। पाकिस्तान को भारत के अंदरूनी मसाइल से, भारत के अंदरूनी चैलेंजेस से कुछ लेना देना नहीं है। पाकिस्तान सिर्फ और सिर्फ तब भारत को धूल चटाता है जब भारत गलती करता है पाकिस्तान के अंदर दरअंदाजी करने की। पाकिस्तान मीडिया में डेली टॉक शो हो रहा है और ये टॉक शो में गौरव गगोई को क्लीन चिट दिया जा रहा है। मतलब क्या है? गौरव गगोई के लिए पाकिस्तान मीडिया भी कैंपेन कर रहा है। जो मुझे डाउट करते थे कि मैं अनाप शनाप बोला हूँ, अभी तो आप भी मान गया है उनका पाकिस्तान कनेक्शन कितना स्ट्रांग है। नहीं तो असम का इलेक्शन का बारे में पाकिस्तान में टॉक शो होते हैं क्या? कभी हुआ है क्या? तो ये गौरव गगोई, कुंकी चौधरी, ये सारे लेफ्ट विंग लिबरल गैंग हैं जो सनातन को खत्म करना चाहते हैं। এইবিলাক হৈছে লেফ্ট উইং লিবাৰেল মানুহ যোনে সনাতন হিন্দু ধৰ্মক খতম কৰিব খোজে। মইতো ৰাইজক এপিল কৰিম। ৰাহুল প্ৰিয়ংকাৰ অসম ভ্ৰমণক লৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ মতে অনাগত নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ'ব বুলি গম পাইছে ৰাহুল প্ৰিয়ংকাই। সেই আহিব লাগে আহি গ'ল, এতিয়া কেৰালা পালেগৈ আৰু তেওঁলোক নাহে বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। देखो, राहुल गांधी मतलब पप्पू है, गौरव गगोई नहीं, राहुल गांधी मतलब पप्पू है। गौरव गगोई को लोग छोटा पप्पू मानते हैं। तो ये जो बोल रहा है हिमंत बिश्व शर्मा को अरेस्ट करेगा, इंदिरा गांधी को नया जन्म लेना पड़ेगा, राजीव गांधी को नया जन्म लेना पड़ेगा, राहुल को नया जन्म लेना पड़ेगा। इस जन्म में नहीं होगा तो 7 जन्म का बाद ही वो हिमंत बिश्व शर्मा का बाल बाका कर पाएगा। राहुल गांधी और प्रियंका गांधी 2 दिन के प्रचार में आके वो चला गया, अभी एलिगेशन उठा रहे हैं, क्या बोल रहे हैं? देखिए, दोनों एक बार आए थे, आने का जरूरत है, आ गया। क्या वो बराक वैली में आया? क्या वो गुवाहाटी में आया? क्या वो नलबारी में आया? तो उनको भी मालूम है कि हम हारने वाला हूँ। तो ऐसे खुश करने के लिए दोनों 2 मीटिंग करके चला गया। अभी केरला चला गया और नहीं आएगा। মহানগৰী কাহিলীপাৰাৰ দক্ষিণ গাঁৱত নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসৰ মুখামুখি হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। ৰাজনৈতিক শত্ৰুতা পাহৰি আজি
ৰাজনৈতিক শত্ৰুতা পাহৰি ভাতৃত্ববোধৰ পৰিচয় দিলে দুই নেতাই। বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতে কটু সমালোচনা কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতিজনক। কিন্তু অশ্ৰুসিক্ত নয়নেৰে দুয়োজনে আলিংগন কৰিলে ইজনে সিজনক। ভাৰতীয় জনতা পাৰ্টিত থাকোঁতে একেলগে সহকৰ্মী হিচাপে বহু কাম কৰিছিল দুয়োজনে। জয়ন্ত দাসে দল ত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মুখামুখি হ'ল দিলীপ শইকীয়াৰ সৈতে। দক্ষিণ গাঁৱত কনভয় ৰখাই গাড়ীৰ পৰা নামি আহি জয়ন্ত দাসক সাৱটি ধৰিলে দিলীপ শইকীয়াই। লুৰিণজ্যোতি গগৈক পুনৰ তীব্ৰ ভাষাৰে আক্ৰমণ মুখ্যমন্ত্ৰীৰ। ৰাজনৈতিক মঞ্চ কঁপাই এইবাৰ মুখ্যমন্ত্ৰীয়ে টানি আনিলে উমৰ খালিদ আৰু কুংকি চৌধুৰীৰ প্ৰসংগ। মুখ্যমন্ত্ৰীয়ে ক'লে উমৰ খালিদে চিকেন নেক কাটিম বুলি পোষ্ট কৰিছিল আৰু সেই পোষ্ট সমৰ্থন কৰিছিল কুংকি চৌধুৰীৰ মাতৃয়ে। দেশ বিৰোধী শক্তিক প্ৰশ্ৰয় দিয়াৰ বাবে লুৰিণজ্যোতি গগৈক জগৰীয়া কৰি মুখ্যমন্ত্ৰীৰ হুংকাৰ। এই সকলোবোৰৰ প্ৰত্যুত্তৰ ৰাইজে দিব নিৰ্বাচনত। দুখ লগা কথা যে লুৰিণজ্যোতি গগৈয়ে এনেকুৱা কেণ্ডিডেট দি দিলে য'ত নেকি ৰাইজক দেখাই কৈ গৰু খায়। তাতকৈ ডাঙৰ কথা গৰুটোতো আহিব। যিজন মানুহে উমৰ খালিদ और सज्जल जिन्होंने बोला कि आमी चिकेन नेकटो काटि दिम तार सपोर्टत तार माये पोस्ट करिছে। मोर जदि मा देउताई करिलेहेतेन मइतो अखमिया मैं आजिए कि डिक्लेयर करिलेतेन एओ मोर मा बाबा নহয়। गोपीनाथ बरदলৈ किय फाइट करिছিল? चिकेन नेकटो काटि दिले अखम कत যাব? बांग्लादेशते যাব। मोहम्मद यूनिसे कि কৈ আছিল যে चिकेन नेकटो काटि दियो और कुंकी चौधुरी माये कि কৈ আছে? सेम कथा কৈ আছে। ইয়াৰ বাবে মই তেওঁলোকক দুখ নিদিওঁ। মই দুখ দিওঁ লুৰিণজ্যোতি গগৈ। 856 জন শহীদৰ কেঁচা তেজক তেওঁ উপলুঙা কৰি আজি এনেকুৱা এটা কেৰেক্টাৰক পাৰ্টি টিকট দিছে। ৰাইজে বিচাৰ কৰিব। ফাঁসী বজাৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি থকাৰ সময়তে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হয়। ভণ্ড জাতীয়তাবাদ নচলিব আদি শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সাধাৰণ জনতাই। প্ৰাৰ্থীগৰাকীৰ পৰিয়ালে নিষিদ্ধ মাংস ভক্ষণ কৰা বিষয়টোক লৈও প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ইফালে কুংকি চৌধুৰীৰ প্ৰসংগত প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া। হাতত গো মাংস লৈ ফটো উঠাৰ প্ৰসংগ। প্ৰশান্ত ফুকনৰ মুখত সনাতনী ধৰ্মত এই কথাটো হজম প্ৰক্ৰিয়াৰ বাহিৰত। এই ঘটনাই সনাতনীসকলক যথেষ্ট আঘাত দিছে। কুংকিৰ বিষয়টোৱে সংখ্যালঘুৰ ভোট লোৱাৰ আচৰণ সূচাইছে। এই গোটেই কথাটোৱে আজি তেওঁলোকৰ মাইনৰিটি ভোট বা ভোট পোৱাৰ এটা ব্যৱস্থা যিটো কংগ্ৰেছ দলৰ আছে, সেই কংগ্ৰেছ দলত এই কুংকি চৌধুৰী বোলা ছোৱালীগৰাকীয়ে গোটেই কথাটো বশ্যতা স্বীকাৰ কৰিছে। আৰু এই কথাটোৱে আগন্তুক দিনত আমাৰ যি সনাতনী ধৰ্ম, এই সনাতনী ধৰ্মত এই কথাটো ডাইজেষ্টিভ ছিষ্টেমৰ বাহিৰত আছে। এইটো কেতিয়াও মানুহে হজম কৰিব পৰা ব্যৱস্থাত নাই। আজি তেওঁ যি ব্যৱস্থা কৰিছে, হাতত মাংস লৈ খাই থকা এই চৌতবিলাকে এজন সনাতনী ধৰ্মৰ মনত আঘাত দিছে। 6 এপ্ৰিলত মৰাণৰ প'ল' ফিল্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল নিৰ্বাচনী জনসভা। বিগত 15 দিনৰ পৰাই এই সভাক লৈ চলিছে প্ৰস্তুতি। বিজেপি নেতৃত্বৰ মতে প্ৰায় 1,50,000 লোক গোট খাব এই সভাত। দিনৰ 2 বজাত এই জনসভা সম্বোধন কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ লগতে শিৱসাগৰৰ সমষ্টি কেইটাৰ হৈ প্ৰচাৰ চলাব। মোদীৰ সভাৰ প্ৰস্তুতি সন্দৰ্ভত আমি আগবঢ়াম আমাৰ ডিব্ৰুগড়ৰ পৰা সতীৰ্থ সাংবাদিক জেছিম আহমেদৰ প্ৰতিবেদন। বিকুল ডেকা আছে বিজেপিৰ জ্যেষ্ঠ নেতা নাহৰ কটীয়াৰ। আমি তেওঁৰ সৈতে পোনপটীয়াকৈ কথা পাতিম, কাৰণ তেওঁলোকে অহৰহভাৱে যি প্ৰস্তুতি তাত লাগি আছে। কেনেধৰণে কৰা হৈছে প্ৰস্তুতি আৰু কি থাকিব গুৰুত্বপূৰ্ণ বিষয়? চাওক, অহা ইংৰাজী 6 এপ্ৰিল তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মৰাণ প'ল' ফিল্ডত উপস্থিত হ'ব। আমি 9টা সমষ্টিক সামৰি এই সভাখন আমি ইয়াত আয়োজন কৰিছোঁ। আমাৰ ডিব্ৰুগড় জিলাৰ 6টা সমষ্টি, শিৱসাগৰ জিলাৰ নাজিৰা
চৰাইদেউ জিলাৰ আপোনাৰ সোণাৰী আৰু মাহমৰা 9টা সমষ্টি সামৰি পিনে এই সভাখন অনুষ্ঠিত কৰিব লৈছোঁ। আমি প্ৰায় 1,30,000 মানুহ গোটোৱাৰ কাৰণে ইয়াত সমবেত হোৱাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। তাৰ প্ৰস্তুতিৰ অংশ হিচাপে চেপন মহাবিদ্যালয়ত ইতিমধ্যে আমাৰ 3খনকৈ হেলিপেড নিৰ্মাণ হৈ আছে। আমাৰ ইয়াতে আপোনালোকে ইয়াত দেখিব পাইছে যে আমি 60,000 মানুহ বহিব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ। সকলো মানুহ বহিব দিয়াটো সম্ভৱ নহয়, তথাপিতো আমি 60,000 মানুহ ইয়াত যাতে ভালকৈ বহি এই সভাখন যাতে মানে সফল কৰি তুলিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আমাৰ লগত মিডিয়া বিভাগৰো লোক আছে বিজেপিৰ, আমি তেওঁৰ সৈতে কথা পাতিম। বিষ্ণু কোচ আছে। গোটেই প্ৰস্তুতি সম্পৰ্কে কেনেকৈ চমুকৈ যদি আমি প্ৰস্তুতি এতিয়া আপোনালোকেতো ইয়াত আহি দেখিছেই, ইয়াতে দ্ৰুতগতিত এটা প্ৰস্তুতি চলি আছে আৰু এই সভাখনে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা আৰু সকলো স্তৰৰ জনতাক উৎসাহিত কৰিব আৰু আগন্তুক দিনত অৰ্থাৎ 2026ৰ যি নিৰ্বাচনত, এই নিৰ্বাচনত আমাৰ যিটো লক্ষ্য, আমাৰ যিটো কনচেপ্ট, এই কনচেপ্টটোত 100% নিশ্চিত কৰা আৰু সফল কৰি তোলাত এই সভাখনে অৰিহণা যোগাব। কেইদিনৰ পৰা চলি আছে প্ৰস্তুতি? চলি আছে, এইটো আমাৰ আজি 10-15 দিনৰ আগৰ প্ৰস্তুতি, এতিয়া আজি অব্যাহত আছে, আপোনালোকে দেখিছে। এটা পষেকজোৰা প্ৰস্তুতি চলিছে, যিহেতু বৃহৎ সভা হ'ব, নিৰ্বাচনী ৰণদংকা। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ এই মৰাণৰ এই ভূমিৰ পৰা ৰণধংকা বজাব বিজেপিয়ে, আৰু তাৰ বাবেই এই বৃহৎকায় আয়োজন। টংলা বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত ৰাভা নিৰ্বাচনী প্ৰচাৰ। চুবুৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে। বিজেপি কোনো ফেক্টৰ নহয় বুলি দাবী UPPLৰ প্ৰাৰ্থীগৰাকীৰ। জাতি জনগোষ্ঠীৰ সমৰ্থন লাভ কৰি এইবাৰ বিপুল ভোটত জয়লাভ কৰিব বুলি আত্মবিশ্বাসী জয়ন্ত ৰাভা। সংখ্যালঘু ভোটাৰে সমষ্টিটোত নিৰ্ণায়ক ভূমিকা ল'ব বুলি মন্তব্য প্ৰাৰ্থীগৰাকীৰ। সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকা। মই উপস্থিত আছোঁ টংলা বিধানসভা সমষ্টিৰ কেন্দ্ৰেৰীত, আৰু এই কেন্দ্ৰেৰীতেই এইদৰে এইসকল লোক ওলাই আহিছে আৰু জয়ন্ত ৰাভাই UPPLৰ প্ৰাৰ্থী জয়ন্ত ৰাভাই এইদৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মোৰ লগত জয়ন্ত ৰাভা আছে আৰু এইসকল লোকে বিভিন্ন অভাৱ অভিযোগ আছে আৰু সেইবাবে আচলতে এইদৰে জয়ন্ত ৰাভাক তেওঁলোকে মাতি আনিছে আৰু জয়ন্ত ৰাভা মোৰ লগত আছে। পোনে পোনে মই জয়ন্ত ৰাভাৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ, কেনেকুৱা আপুনি যিহেতু কেন্দ্ৰেৰীত আহিছে। হয়, মই কলাইগাঁও অঞ্চলৰ কেন্দ্ৰীলৈ আহিলোঁ। নিৰ্বাচনী প্ৰস্তুতি খুব ভাল, সুন্দৰ, মানে মানুহবিলাকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন দল সংগঠন নিৰ্বিশেষে মোক সকলোৱে আঁকোৱালি লৈছে। এগৰাকী ছাত্ৰ জীৱনৰ পৰা আহি পেলাই ৰাজনৈতিক জীৱনত প্ৰথম খোজ দিবলৈ ওলাইছোঁ, ইতিমধ্যে খোজ দিলোঁ। ইয়াক সকলো সংগঠনে মোক আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু এইগৰাকী ব্যক্তিক আগুৱাই লৈ যোৱাৰ এটা সুন্দৰ পৰিকল্পনা কৰিছে আৰু এনে সুন্দৰ এটা পৰিকল্পনাৰ মাজত থাকি নিজকে খুব ভাল লাগিছে। এটা সুস্থ বাতাবৰণত ৰাজনৈতিক পৰিৱেশটো চলি আছে আৰু আমি জনসাধাৰণক আমাৰ উদ্দেশ্য আৰু লক্ষ্যৰ কথাবিলাকে কৈছোঁ আৰু বিভিন্ন দল সংগঠনৰ লগতে মই ভাবোঁ মই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ নিচিনা হৈ পৰিছোঁ। সকলো ৰাজনৈতিক দলৰ বিভিন্ন স্তৰৰ কৰ্মীবিলাক মোৰ লগত যোগাযোগ কৰিছে, ইভেন BJP, BPF, কংগ্ৰেছ, সকলো মানে দলৰ ৰাজনৈতিক নেতাসকলৰ পৰামৰ্শ মোক দিছে, আশীৰ্বাদ দিছে, সহায় কৰিম বুলি পেলাই তেওঁলোকে কৈছে। তেওঁলোকৰ আশীৰ্বাদ মোৰ কাৰণে বহুত ডাঙৰ কথা হৈছে। মই কেতিয়াবা ভাবোঁ মই নিৰ্দলীয় এগৰাকী প্ৰাৰ্থী নেকি। মই নিৰ্দলীয় প্ৰাৰ্থী, মই ট্ৰেক্টৰৰ ছবিত মই ইলেকশ্যনটো খেলিছোঁ, প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। সকলোৱে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে দল সংগঠন নিৰ্বিশেষে, আৰু ইয়াক লৈ পেলাই মই সম্পূৰ্ণ আশাবাদী। কিন্তু মই আপোনাক কথা এটা সুধিব বিচাৰিছোঁ, যিহেতু AGP, BPF, BJP এজন প্ৰাৰ্থী বিকন ডেকা, তেওঁক আপুনি কিদৰে প্ৰত্যাহ্বান জনাব? হয়, AGP, BJP আৰু BPF তেওঁলোকৰ প্ৰাৰ্থী এগৰাকী, NDA বুলি পেলাই যাক কোৱা হয়। আৰু NDA শব্দটোৰ যিটো ফৰ্মুলাত NDAটো ব্যৱহাৰ হয়, সেই ফৰ্মুলাটো BTRত বা BTCত ইমান এটা ফলপ্ৰসূ ৰিজাল্ট নাপায়। NDA শব্দটোৰ BTCত কিবা অৰ্থ আছে বুলি পেলাই BTC বাসীয়ে নাভাবে। মোৰ কথা নহয়, এইটো BTC বাসীৰ কথা। ইয়াত NDA চেন্ডিয়া এই বস্তুবিলাকৰ কোনো প্ৰভাৱ নপৰে। ইয়াত প্ৰাৰ্থীবিলাকক চোৱা হয়, ইয়াৰ যিটো স্থানীয় দল, এই দলবিলাকৰ যিবিলাক কৰ্মকৰ্তা, এই কৰ্মকৰ্তাবিলাকৰ ভূমিকাৰ ওপৰত ইয়াত নিৰ্ভৰ হয় ৰাজনীতিটো। ইয়াত NDA শব্দটো একো মানে ইয়াত খুব এটা ভাল মানে প্ৰচাৰ থকা শব্দ নহয় BTR নিৰ্বাচনত।
আৰু এই মুহূৰ্তত বাজপেয়ী ভৱনত মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। ল'ৰা ছোৱালীয়ে আজিৰ তাৰিখত বা আজিৰ সময়ত APSCৰ চাকৰি পায়। আগতে সেই কথাটো এটা ভাবিব নোৱাৰা পৰিৱেশ আছিল। কোনে কোনে APSCৰ চাকৰি পাইছিল? গুৱাহাটী চিটিত বসবাস কৰা ল'ৰা ছোৱালী, ডাঙৰ ডাঙৰ টাউনত বসবাস কৰা ল'ৰা ছোৱালী আৰু মন্ত্ৰী MLAৰ ঘৰৰ ল'ৰা ছোৱালীয়ে পাবলৈকে সক্ষম হৈছিল। মই এইটো কেতিয়াও কোৱা নাই যে একেবাৰে সকলোখিনি চোকা ল'ৰা ছোৱালীয়ে নাপাইছিল বুলি মই কোৱা নাই। চোকা ল'ৰা ছোৱালীয়েও পাইছিলে, কিন্তু চোকা ল'ৰা ছোৱালীয়েও ভয়ে ভয়ে পাইছিলে। ক'ৰবাত কিজানিবা ভাইভাত তেওঁলোকৰ চাকৰিটো কাটিয়ে দিয়ে। গতিকে চোকাতকৈ টকা কোনে দিব পাৰিছিল বা কাৰ পলিটিকেল ইনফ্লুৱেঞ্চ আছিলে সেইটো সেইখিনি সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। কিন্তু যোৱা সময়খিনিত যদি আপোনালোকে দেখা পায়, অসম চৰকাৰৰ কোনো এজন মন্ত্ৰীৰ ঘৰৰ ল'ৰা ছোৱালীয়ে APSC বা তেনেকুৱা চাকৰি পাবলৈকে সক্ষম হোৱা নাই। যদি ক'ৰবাত কেতিয়াবা পাইছেও, যদি মাৰ্কশ্বিটখন আমি চাওঁ তেওঁলোকৰ মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যনৰ, মাষ্টাৰ্ছৰ, তাত তেওঁলোক অত্যন্ত চোকা। মানে এতিয়া কি পৰিৱেশ হ'ব? ধনী দুখীয়া কথা নাই। যদি অসমত চৰকাৰী চাকৰি পাবলৈকে কোনোবাই বিচাৰে, তেওঁ সম্পূৰ্ণৰূপে মেধা হ'ব লাগিব। মেধাৰ ভিত্তিতহে অসমত চাকৰি পায়। যি কি নহওক, সাংবাদিক বন্ধুসকল, আমি প্ৰতিশ্ৰুতি দিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত, আমাৰ সভাপতি দিলীপ শইকীয়াৰ উদ্যোগত, যে যদি আমি আকৌ চৰকাৰলৈ তৃতীয়বাৰৰ কাৰণে আহোঁ, এইবেলি অসমত আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু মই ব্যক্তিগতভাৱে উপলব্ধি কৰোঁ, যিহেতু যোৱাবাৰ আমি 1 লাখক চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ, দিলোঁ আমি 1,65,000। হয়তো 2 লাখৰ সীমনা পাৰ হ'ব। আমি 2.5 লাখ, 2,40,000, 2,60,000 তেনেকুৱা হাজাৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈকে সক্ষম হ'ম। পুনৰ প্ৰতিশ্ৰুতি দিছোঁ, কোনো ধৰণৰ দুৰ্নীতিৰ লগত কাকোৱেই আপোচ কৰিবলৈ দিয়া নহ'ব। দুৰ্নীতিৰ বিৰুদ্ধে চাকৰিৰ ক্ষেত্ৰত সম্পূৰ্ণ শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰা হ'ব। বন্ধুসকল, আমি চৰকাৰী চাকৰি দি আমি নিবনুৱাৰ সমস্যা সমাধান কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব? আমি ল'ৰা ছোৱালীক বা আমাৰ যুৱক যুৱতীক স্বাৱলম্বী কৰি তুলিব লাগিব আৰু আমি ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কৰি আমি জব ক্ৰিয়েশ্যন কৰিব লাগিব বা চাকৰিৰ সৃষ্টি কৰিব লাগিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা চৰকাৰৰ দিনত আমি অসমৰ 1 লাখ উদ্যোগী নিবনুৱাক বা উদ্যোগীক, সকলোখিনি নিবনুৱা নহয়, কিছুৱে কাম কৰিও আছিলে, তেওঁলোকক আমি এডিশ্যনেল হেল্প কৰিছোঁ। 1 লাখ যুৱক যুৱতীক আমি 2 লাখকে টকা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ যোগেদি দিবলৈকে সক্ষম হৈছিলোঁ। আৰু মই এটা কথা ভালদৰে জানো, সমগ্ৰ অসমখন আমি ঘূৰি ফুৰোঁ, মই তেনেকুৱা বহুতো উদ্যোগী ল'ৰা ছোৱালীক লগ পাইছিলোঁ, যোনে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 2 লাখ টকা পাই তেওঁলোকৰ আগতে কৰি থকা কামক আৰু বেছি ইনভেষ্ট কৰি ভাল কৰিছে বা কোনোবাই নতুন কাম কৰিছে। যি কি নহওক, এইবাৰ আমি সিদ্ধান্ত লৈছোঁ, যদি আমাৰ চৰকাৰ হয়, ভগৱানৰ আশীৰ্বাদত নিশ্চয়কৈ আমাৰ চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে অসমৰ মুখ্যমন্ত্ৰী হ'ব, আমি টাৰ্গেট কৰিছোঁ 10 লাখ নিবনুৱা যুৱক যুৱতীক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ অধীনলৈকে আনিম আৰু এইবাৰ 2 লাখৰ ঠাইত আমি 5 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। 2 লাখৰ ঠাইত এইবাৰ আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখকে টকা দিবলৈকে সক্ষম হৈছিলোঁ আৰু এই বছৰ আমাৰ অহা 5 বছৰৰ আমাৰ টাৰ্গেট 10 লাখ নিবনুৱা উদ্যোগী যুৱক যুৱতী, নিবনুৱা প্লাছ উদ্যোগী, কিছু নিবনুৱা কিছুৱে কাম কৰি থকা 10 লাখক দিবলৈকে আমি স্থিৰ কৰিছোঁ বা আমি সিদ্ধান্ত লৈছোঁ আৰু 2 লাখৰ ঠাইত 5 লাখকৈ টকা দিবলৈকে আমি প্ৰয়াস কৰিছোঁ আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমি সফল হ'ম। বন্ধুসকল, সাংবাদিক বন্ধুসকল, আমাৰ বহু উদ্যোগী যুৱকে আপোনালোকে দেখিছে কৃষিৰ ক্ষেত্ৰত ইতিমধ্যে বিপ্লৱৰ সূচনা কৰিছে। গতিকে কোনোবাই কৃষি কাৰ্য কৰিব,
কোনোবাই যিখন দোকান দি আছে সেই দোকানখন ডাঙৰ কৰিব, কোনোবাই নতুনকৈ কণ্ট্ৰেক্টৰ বা চৰকাৰী কাম কৰিব। মুঠৰ ওপৰত আমি যাতে নিবনুৱাক সহায় কৰিব পাৰোঁ, আমাৰ চৰকাৰখনৰ মূল লক্ষ্য, মূল উদ্দেশ্য অহা 5 বছৰ কৰিবলগীয়া কামৰ ভিতৰত। আপোনালোকে জানে যে আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত ব্যাপক ষ্ট্ৰং ভূমিকা লৈছোঁ। এডভান্টেজ আছাম আমি 1.0 কৰিছিলোঁ, এডভান্টেজ আছাম 2.0 কৰিছিলোঁ। আপোনালোকে জানে যে এডভান্টেজ আছাম 2ত 5.5 লাখ কোটি টকাৰ বিনিয়োগ অসমলৈকে আহিবলৈকে বিভিন্ন ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলে বা ইণ্ডাষ্ট্ৰিয়েল হাউচসকলে অসম চৰকাৰৰ লগত MOU কৰিছিল। আৰু মই জনাবলৈ পাই সুখী যে ইতিমধ্যে মাত্ৰ এটা বছৰৰ ভিতৰত প্ৰায় 2 লাখ টকাৰ ইনভেষ্টমেণ্ট অসমলৈকে আহিছে বা আৰম্ভণি হৈছে। আজি গুৱাহাটীত প্ৰায় 15খনতকৈ অধিক, 15খনতকৈ একজেক্টলি মই নাম্বাৰটো এইটোৱে ক'ব নোৱাৰোঁ। আজি যদি কৈ দিওঁ, কালি কোনোবাই এখন এনাউন্স কৰে, কোনোবাই এখন আৰম্ভ কৰে। 15খনতকৈ অধিক 5-ষ্টাৰ হোটেল অসমত বৰ্তমানত নিৰ্মীয়মান অৱস্থাত আছে। এইবিলাক হ'ল ইণ্ডিকেটৰ। আপোনালোকে জানে যে আজিৰ পৰা 1 বছৰ আগত আমাৰ গুৱাহাটী এয়াৰপৰ্টটো ভাৰতবৰ্ষৰ ওৱান অফ দ্য বিজিয়েষ্ট এয়াৰপৰ্ট হিচাপে স্বীকৃতি লাভ কৰিছিলে। এইবিলাক হৈছে ডেভেলপমেণ্টৰ ইণ্ডিকেটৰ। তাৰ লগে লগে ইণ্ডাষ্ট্ৰী আমাৰ আপোনালোক সকলোৱে জানে জাগিৰোডত আমি 27,000 কোটি টকাৰ টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী ছেটআপ কৰিবলৈকে সক্ষম হৈছোঁ। তাত ডিৰেক্ট আৰু ইনডিৰেক্টলি 29,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। এই ক্ষেত্ৰত মই এটা কথা ক'ব খোজোঁ, তাত স্কিল্ড ল'ৰা ছোৱালী ডেফিনেটলি থাকিব লাগিব। স্কিল্ড হ'লে মেক্সিমাম অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব বুলি মই দৃঢ়ভাৱে আশা কৰোঁ আৰু মই বিশ্বাসী। আৰু অকল এনেকুৱা এটা উদ্যোগ নহয়, আমাৰ থাৰ্মেল প্ৰজেক্টেই হওক বা অন্য পাৱাৰ প্লেণ্টেই হওক, যথেষ্ট উদ্যোগ, চিমেণ্ট প্লাণ্টেই হওক, যথেষ্ট উদ্যোগ অসমলৈকে ইতিমধ্যে আহিছে। বিভিন্ন পৰ্যায়ত তেওঁলোকৰ কাম চলি আছে। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কথা কোৱাৰ লগত মই ক'ব পাৰোঁ, ইতিমধ্যে অসমৰো যথেষ্ট ল'ৰা ছোৱালীয়ে তাত কাম কৰি আছে। ভাৰতৰ যথেষ্ট ল'ৰা ছোৱালীয়ে তাত কাম কৰি আছে। ইতিমধ্যে প্ৰায় 4,000 ব্যক্তিয়ে কনষ্ট্ৰাকশ্যন ৰিলেটেড কাম তাত ইতিমধ্যে কৰি আছে। এনেকুৱা উদাহৰণো আছে, আমেৰিকাত চাকৰি কৰা, কানাডাত চাকৰি কৰা, ভাৰতবৰ্ষৰ অন্য জেগাত চাকৰি কৰা বহু যুৱক যুৱতীয়ে অসমলৈকে ঘূৰি আহি জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্টত চাকৰি কৰিছে। আমাৰ কাৰণে ভাল লক্ষণ। গতিকে আমাৰ চৰকাৰখনে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব সহকাৰে কাম কৰিছে আৰু কাম কৰিব। আপোনালোকৰ যোগেদি অসমৰ যুৱক যুৱতীসকলক প্ৰতিশ্ৰুতি দিছোঁ। আমি অসম কৰ্মসংস্থান যোজনা, ডিষ্ট্ৰিক্ট লেভেল জব ফেয়াৰ্ছ এণ্ড ডেডিকেটেড ডিজিটেল এমপ্লয়মেণ্ট পৰ্টেল খুলিছোঁ, যাতে আমি কাউন্সেলিং, স্কেলিং আৰু জব মেটচিং এই গোটেই কথাকেইটাত আমাৰ যুৱক যুৱতীসকলক সহায় কৰিব পাৰোঁ। আমাৰ মুখ্যমন্ত্ৰী CM ফ্লাইট ইনিচিয়েটিভ এটা খুব ভাল ইনিচিয়েটিভ। তাৰ যোগেদি আমাৰ যিসকলে বাহিৰত যাবলৈ বাহিৰৰ লেংগুৱেজ শিকিব বা বাহিৰত যোৱাৰ কাৰণে নিজকে সাজু কৰিব। বাহিৰত এটা কথা, গ্ল'বেলাইজেশ্যনৰ যুগ, অকল অসমত চাকৰি কৰিয়ে অসমীয়া ল'ৰা থাকিব তেনেকুৱা নহয়, বাহিৰলৈকে নিশ্চয়কৈ যাব লাগে। কিন্তু মই সদায় কওঁ, মই বিধানসভাতো বহুবাৰ কৈছোঁ, অসমৰ ল'ৰা ছোৱালী গৈ ছিকিউৰিটি গাৰ্ড হোৱাটোত মোৰ অলপ কষ্ট হয়, মিস্ত্ৰী হোৱাটোত অলপ কষ্ট হয়। কিন্তু অসমৰ ল'ৰা ছোৱালী যদি কোনোবা ভাল এটা কোম্পেনীত গৈ AC ৰুমত বহি কোম্পেনীটো চলাব পাৰে, অসমৰ ল'ৰা ছোৱালী বাহিৰলৈ যাব লাগে, তাত আমি এনকাৰেজ কৰিব লাগে। সেইকাৰণে আমি CM ফ্লাইট ইনিচিয়েটিভ লৈছোঁ, যাতে অসমৰ বাহিৰলৈ গৈ অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰি অসমলৈকে তেওঁলোকৰ ইনকাম বা উপাৰ্জন পঠাব পাৰে। সেইকাৰণে আমি এই ইনিচিয়েটিভ লৈছোঁ। ৱেবছাইটটো আমি আপোনালোকক দি দিম, ৱেবছাইটটো মই দি দিম, মই হেৰি কৰিম। CM ফ্লাইট ইনিচিয়েটিভ প্ৰায় আজিৰ পৰা 1 বছৰমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছিল আৰু আমি যথেষ্ট কাম এই ক্ষেত্ৰত কৰিছোঁ। মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ইণ্ডিয়া আমি ইতিমধ্যে
স্থাপিত কৰিবলৈকে সাজু কৰিছোঁ। 2021 চনৰ পৰা আমি অসমত 615টা ষ্টাৰ্টআপ এষ্টাব্লিছড হৈছে। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।